আৰু আজি হ'ল শিৱৰাত্ৰি সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ আৰু এতিয়া ৰাতিপুৱা হ'ল আৰু মই মায়ে চোতাল মুচি থৈ গৈছে আৰু কাপোৰ কানিবোৰ ধুই গৈছে আৰু মই এতিয়া ঘৰৰ কাম কৰি আছোঁ ভিডিঅ'টো শেষলৈকে চাই যাব আজি আৰু ঘৰত বহুত কাম আছে দেখিছেনে ৰ'দটো কিমান দিছে একেবাৰে বহুত ৰ'দ ওলাব নোৱাৰি ৰাতিপুৱা দেখিছে আৰু ঘৰৰ কামখিনি কৰি মেলি আপোনালোকক লগ পাই আছোঁ দেই ভিডিঅ'টো লাষ্টলৈকে চাই যাব চ' হেল্ল' গাইজ আমি এতিয়া যাব ওলাইছোঁ মন্দিৰ আৰু ৰেডি চেডি হৈ ল'লোঁ আৰু চাদৰখনৰ একেই বাকী মেখেলা বেলেগ আৰু তাৰপিছত মানে এখন চাদৰকেইটা পিন্ধিব নোৱাৰে আপোনাক কমে নিদিব আৰু দেই পিন্ধিছোঁ আৰু বেলেগ বগা চাদৰ ভাল নাই আৰু সেইটো কাৰণে আৰু চাকি তাকি দিলোঁ চাম আপোনালোকক দেখাই আছোঁ ৰ'ব গাইজ এয়া আমি ৰেডি চেডি কৰিলোঁ এয়া ৰুদ্ৰাক্ষৰ মালা দিছোঁ কুম্ভৰ পৰা আনিছিলোঁ এয়া গাইজ আৰু এতিয়া এনেকৈ মন্দিৰৰ ফালে যাই আছোঁ আৰু যাই কিনে দেখিলোঁ ইয়াত অলপমান মানে যিবিলাক জ্বলি যোৱা চাকিবোৰ সেইবিলাক চাফা কৰি দি আছে যিহেতু হয় আৰু সেইবিলাকে এনেকৈ কাটি আমাৰ যা যোগাৰ কৰি আছে পূজাৰ ইয়াৰ ফালে আৰু ইফালে আমি এনেকৈ কৰি আছোঁ আৰু এয়া আপোনালোকক মন্দিৰটো দেখাই দিছোঁ আৰু যোৱা বছৰ নাই দেখুওৱা তাৰ আগৰ বছৰ আপোনালোকক মই দেখাইছোঁ শিৱৰাত্ৰিৰ ভিডিঅ'টো আৰু এয়া আমি এতিয়া চাকি তাকি জ্বলাম আৰু এয়া ইফালে পার্বতীর পতি অমঙ্গল হারি দেবাদিদেব ঋষভ বিহারী শিব জটাধারী মুকুন্দ মুরারি জয় মহাদেব আৰু এইফালে লক্ষ্মী মাৰ ওচৰত সেৱা কৰিব আহিছোঁ অকণমান দেখাই দিলোঁ যে এতিয়া মই অলপমান সেৱা কৰিলোঁ মই মনৰ কথাবোৰ ক'লোঁ আৰু এইফালে এতিয়া সেৱা চেৱা লৈ কিনে ফুট চুট ল'লোঁ আৰু মন্দিৰটো বজাই দিছোঁ আৰু এতিয়া ঘৰ যাব ওলাইছোঁ সেৱা চেৱা কৰা হৈ গ'ল আৰু এতিয়া মন্দিৰৰ পৰা আহিলোঁ জাষ্ট আৰু কাপোৰ চাপোৰ খোলা নাই দেখিছে আৰু ভণ্টিহঁতক ভিডিঅ' কৰিব দিছিলোঁ কি কৰিছে নাজানো যিখিনি কৰিছে সেইখিনি আপোনালোকক আপলোড দি দিম চাব সকলোৱে ভালকৈ এতিয়া ভৰিখন ধুই লওঁ খালী ভৰি আছিলোঁ আৰু দুটামান ভিডিঅ' বনালোঁ ৰিলচ কেইটামান বনাই লওঁ কেনেকৈ হয় নাজানো শিৱৰাত্ৰি বুলি ৰিলচকে বনাই লওঁ তো একেবাৰে আপোনালোকক মই গধূলি লগ পাইছোঁ যিহেতু কাম বন আছিলে আৰু শৰাই যোগাৰ কৰিব আছিলে আৰু এইফালে ভণ্টিয়ে শৰাই দি আছে তাৰ লগত লোৱা হ'ব এবাৰ বোলে তাই শৰাই দিব তো দেখালোঁ আপোনালোকক আৰু এই ঘৰত আহি কিনে ঘৰৰ প্ৰসাদবোৰ ভাঙিলোঁ আৰু কোনে কোনে গোটা খালি জনাব আনিব দিছোঁ আনিলে দেখাম আপোনালোকক আৰু এই ভাত খাই লওঁ এতিয়া আপোনালোকক দেখাব পাহৰি গ'লোঁ এয়া হৈছিল ঘোটা অকণমান আনিছিলোঁ মই খালোঁ ৰাতিপুৱালৈ চাব লাগিব ৰিয়েকশ্যন মোৰ কি হয় কিন্তু কিবা সেউজীয়া অলপমান হৈছে দেখিছেনে অলপ সেউজীয়া টাইপৰ হৈ আছে লাইক নাজানো কি বা হয়গৈ আৰু এইফালে বহাইছোঁ মই এখন পনীৰৰ আঞ্জা যিহেতু নিৰামিষ আৰু এইফালে বহাই আছোঁ মই পায়স এয়া পায়সত নাৰিকল কিচমিচ গাখীৰ এটুপিও পানী দিয়া নাই দেই গাইজ কিন্তু এই সকলোবোৰ গাখীৰেদি দিছোঁ পানী দিয়া বুলি খবৰ আপোনালোকে আৰু যিহেতু আমি দুখীয়া মানুহ নহয় সেইটো কাৰণে আপোনালোকে ভাবিব আৰু যে আমি শিৱৰাত্ৰিৰ দিনা আৰু পায়সবিলাক আমি পানী দিয়া বনাইছোঁ দুখীয়া মানুহবিলাকৰ কাৰণে কওঁতে মানে মানুহৰ সময় নালাগে সেইটো কাৰণে কৈছোঁ আমি সেই বুলি পানী দিয়া নাই দেই গাইজ এইবিলাক গোটেই গাখীৰ দেখিছেনে ইমান গাখীৰ দি বনাইছোঁ দেখিছে আৰু এয়া লাখটকীয়া আমি চাহপাত দিছোঁ 1000 টকা লৈছে গাইজ গম পাইছে এই তেজপাতবিলাকত দেখিছেনে আমাৰ খাবলৈ টকা নাই তথাপিও বোলো বনালোঁ আৰু পূজা বুলি এনেকৈ লৰাই থাকিব লাগে নহয় মই আকৌ বৰ টান পাওঁ আৰু আমাৰ সেই কেমেৰা ধৰি দিয়া মানুহ নাই পিছে গম পাইছে এনেকৈ নিজে কেমেৰা ধৰোঁ আৰু এনেকৈ বনাই থাকোঁ এডাল ষ্টেণ্ড কিনিছিলোঁ ৰিং লাইটডাল সেইডালো থাকিল ভাঙি তো কি কৰোঁ সেইকাৰণে ভিডিঅ' বনাবই নাপালোঁ সেইডাল ভাঙি থাকিল
ভাঙি থকা এনেকৈ কৰি আছোঁ আৰু উপায় নাইকিয়া এনেকৈ লৰাই ভিতৰ কৰি আছোঁ এখন হাতেৰে লৰাই আছোঁ ঠিক কৰিম উপায় নাই আৰু এইফালে এনেকৈ লৰাইছোঁ যিহেতু পনীৰ সৰহকৈ আনিছোঁ সেইটো কাৰণে অলপ বেছিকৈ পানী দিছোঁ এইটো শুকানকৈ বনাম দেখি থাকিব আপোনালোকে পনীৰৰ পিচ দেখিছে নাই কি একেবাৰে ডাঙৰ পিচ দেখিছে এই পিচ দেখা পালে আপোনালোকে পনীৰ ক'ব আলু বুলি নাভাবিব আৰু এই পনীৰ দেখিছে নহয় এই চাওক এয়া পনীৰ বাটাৰ মছলা দিছোঁ ইয়াত কি যে দিছোঁ আৰু আলু দিছোঁ জলকীয়া দিছোঁ ধনিয়া দিম এতিয়া এইবোৰ ধনিয়া কাটি থৈ দিছোঁ এইখিনি ধনিয়া আছিলে আৰু গছত নাই নহয় আমাৰ খেতি নকৰোঁ নহয় এই উতল খাইছে গাইজ আজি ভিডিঅ'টো ইমানে এটা সামৰণি মাৰিছোঁ নতুন এটা ভিডিঅ'ত লগ পাম সকলোকে বাই বাই গাইজ